So hello students, আজি আমি স্টার্ট কৰিব গৈছো এক্সাৰসাইজ 1.1 ক্লাস 10 ৰ এডভান্স ম্যাথমেটিক্স আৰু তোমাৰ লেসনটো হৈ গল সেট বা সংহতি ঠিক আছে সো ইয়াৰ আগত আমি অলৰেডি ডিসকাস কৰিছো ফৰ্মুলা কিটা কেনেকৈ আমি ডিৰাইভ কৰিব পাৰো কেনেকৈ ফৰ্মুলা কিটা আনিব পাৰো আৰু ইয়াতে আমি গুটেকিটা ফৰ্মুলা ইয়াতে লগতে আলোচনা কৰিম প্লাস মই ফৰ্মুলা কিটা লিখি থৈছো যে কেনেকৈ ইউজ কৰিম এইকিটা ইয়াৰ পৰা আমি লৈ লব পাৰো ঠিক আছে So, তোমালোকে যদি চ্যানেলটো সাবস্ক্রাইব কৰা প্লিজ সাবস্ক্রাইব and press the bell icon so that you will get the notification of my new videos. So, আমি স্টার্ট কৰো question number 1. So, question number 1 আমাক কি দিয়া আছে যে a equal to a is a set a এটা সংহতি such that a এটা সংহতি হৈ গল যত x এটা a এর মৌল হৈ গল বা x হৈ গল a এর এলিমেন্টস আৰু x এর কন্ডিশন কি আছে যে x belongs to n x belongs to natural number and x is less than or equal to 10 মানে x ৰ মানটো natural number হ'ব 1 ৰ পৰা স্টাৰ্ট হোৱা আৰু 10 কে 10 ৰ সমান বা 10 তকৈ সৰু হ'ব সো ইয়াৰ পৰা আমি a ৰ যেটো সেট আছে হেতু আমি লিখিব পাৰো যেটো হৈ যাব 1 2 3 4 and so on up to 10 ঠিক আছে সো নেক্সট আমাক কি দিয়া আছে আমাক ফাইন্ড কৰিব লাগে n of a ঠিক আছে Okay. So, ইয়াতে আমাক থিটাও দিয়া আছে সো n of a আমাক ফাইন্ড কৰিব লাগে মানে a এর কেটা এলিমেন্ট হ'ব ঠিক আছে সো ইয়াত চোৱা n ৰ কেটা এলিমেন্ট আছে ইয়াতে 1 ৰ পৰা 10 লৈকে আছে তো নাম্বাৰ অফ এলিমেন্ট ইন a will be 10 নেক্সট আমাক সুধিছে যে নাম্বাৰ অফ এলিমেন্ট ইন 5 সো 5 কেটা এলিমেন্ট হ'ব চোৱা তো 5 এটা ৰিক্ত সংহতি বা 5 এটা হৈ গল এমটি সেট আৰু এমটি সেট হয় সেইকাৰণে ইয়াতে কোনো এলিমেন্ট নাথাকিব সো নাম্বাৰ অফ এলিমেন্ট এতে কি হৈ যাব 0 Okay. Next আমাক সুধিছে এটো হৈ গল নাম্বাৰ a নাম্বাৰ b আমাক সুধিছে যে নাম্বাৰ অফ a ইউনিয়ন 5 a আৰু 5 ইউনিয়ন ঠিক আছে এটা ইয়াত চা আমি যদি a আৰু 5 ইউনিয়ন কৰো আমাৰ তাত কি আহে a কোৰ পৰা পাইছো এটো ক্লাস 9 ত আমি অলৰেডি পঢ়ি আইছো ঠিক আছে তো a আৰু 5 ইউনিয়ন কৰিলে যদি a হয় তো নাম্বাৰ অফ এলিমেন্টস ইন a ইউনিয়ন 5 তাৰ মানে equal to a হবো number of element in a now number of element in a কিমান আছে 10 so এটো কিমান হৈ যাব 10 ঠিক আছে নেক্সট আমাক উলাব দিছে number of element in a intersection 5 so a intersection 5 কি আছে a intersection 5 করলে 5 আহে so a intersection 5 করলে কি আহিব 5 আৰু 5 কেটা এলিমেন্ট আছে 0 so আমাৰ এটো হৈ গল number 1 so next we are going to do number 2 question So hello students এতিয়া আমি কৰিব গৈছো question number 2 so question number 2 ত আমাক কি দিয়া আছে so আমাক দিয়া আছে যে ইউনিভাৰ্সাল সেট বা হাৰ্বিক সংহতি 120 নাম্বাৰ অফ এলিমেন্ট ইন a সেট মানে a সংহতিত থকা মৌলৰ সংখ্যা হৈ গল 42 b সংহতিত থকা মৌলৰ সংখ্যা 50 আৰু a ইন্টাৰসেকশন b মানে a আৰু b দুইটাটো থকা যিখিনি কমন এলিমেন্ট আছে হেতু হৈ গল 21 so আমাক ফাইন্ড কৰিব আছে a ইউনিয়ন b a minus b b minus a আৰু a কমপ্লিমেন্ট ইন্টাৰসেকশন b কমপ্লিমেন্ট এটো আমাক উলাব লাগে ঠিক আছে এটা চোৱা আমাক প্ৰথমে উলাব আছে নাম্বাৰ অফ এলিমেন্ট ইন a ইউনিয়ন b সো ইয়াৰ ফৰ্মুলাটো আমি সূত্ৰটো জানো সো ইয়াৰ সূত্ৰটো কি হ'ব চোৱা ইয়াৰ সূত্ৰটো হৈ গল নাম্বাৰ অফ এলিমেন্ট ইন a প্লাস নাম্বাৰ অফ এলিমেন্ট ইন b মাইনাস নাম্বাৰ অফ এলিমেন্ট ইন a ইন্টাৰসেকশন b যে নাম্বাৰ অফ এলিমেন্ট ইন a আছে 42 এটা আমি লিখি দিলো 42 প্লাস b আছে 50 minus a intersection b আছে 21 so এটা আমাৰ আহি যাব 92 minus 21 which is equal to 71 ঠিক আছে so এটো আমাৰ ফাৰ্স্ট পাৰ্ট আহি গল এতিয়া আমি নেক্সট উলাও a minus b ঠিক আছে এসো a minus b ফৰ্মুলাটো কি আছে a minus b number of element in a minus b ফৰ্মুলা আহি গল number of element in a minus number of element in a intersection b so ফৰ্মুলাটা আছে number of element in a minus number of element in a intersection b number of element in a আছে 42 আৰু okay a intersection b এটো আমি কিমান পাইছিলো এটো 21 so 42 minus 21 is equal to 21 সেটো আমাৰ আহি গল নেক্সট আমাক দিছে নাম্বাৰ অফ এলিমেন্ট b minus a তো b minus a টো কি হ'ব
নাম্বাৰ অফ এলিমেণ্ট ইন বি মাইনাছ নাম্বাৰ অফ এলিমেণ্ট ইন এ ইণ্টাৰছেকশ্যন বি চ' এইটো হৈ যাব নাম্বাৰ অফ এলিমেণ্ট ইন বি মাইনাছ নাম্বাৰ অফ এলিমেণ্ট ইন এ ইণ্টাৰছেকশ্যন বি চ' বিত কিমান আছে বিত আছে 50 আৰু এইটো হৈ গ'ল 21 হুইচ ইজ ইকুৱেল টু 10 - 1 হ'লে 9 এইটো হৈ গ'ল 4 - 2 হ'লে 29 চ' এইটো পাৰ্ট আহি গ'ল নেক্সট আমাক ওলাব আছে এ কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট চ' ইয়াৰ আমি ফৰ্মুলাত লিখি থৈছোঁ এ কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট চ' এইটো আমি লিখিব পাৰোঁ নাম্বাৰ অফ এলিমেণ্ট ইন এ ইউনিয়ন বি হোল কমপ্লিমেণ্ট হুইচ ইজ ইকুৱেল টু নাম্বাৰ অফ এলিমেণ্ট ইন ইউ মাইনাছ নাম্বাৰ অফ এলিমেণ্ট ইন এ ইউনিয়ন বি তোমালোকে যদি ফৰ্মুলাকেইটা এটা ছাইডত এৰেঞ্জ কৰি ৰাখা চ' তোমালোকৰ সুবিধা হৈ যাব এইটো ছল্ভ কৰিব হ'লে চ' আমি এইটো পাৰ্টত কনভাৰ্ট কৰি ল'লোঁ আৰু ইয়াৰ এইটো ফৰ্মুলা হয় নাম্বাৰ অফ এলিমেণ্ট ইন ইউ এইটো আমাক দিয়া আছে অলৰেডি 120 এইটো মই পুট কৰি দিলোঁ মাইনাছ এই পাৰ্টটো আমি চোৱা ওলাই থৈছিলোঁ 71 এণ্ড দিছ ইজ ইকুৱেল টু 49 চ' এইটো হৈ গ'ল আমাৰ ফাৰ্ষ্ট নাম্বাৰ 1 কুৱেশ্যন এতিয়া আমি নাম্বাৰ 2টো কৰিব গৈছোঁ চ' হেল্ল' ষ্টুডেণ্টছ এতিয়া আমি কৰিব গৈছোঁ কুৱেশ্যন নাম্বাৰ 2ৰ নাম্বাৰ 3টো ঠিক আছে চ' ইয়াতে আমাক কি দিয়া আছে চোৱা এই পাৰ্ট সৰি নাম্বাৰ 2 এইটো নাম্বাৰ 2 হ'ব চ' আমাক ওলাব দিছে বি কমপ্লিমেণ্ট নাও বি কমপ্লিমেণ্ট ফৰ্মুলা কি নাম্বাৰ অফ এলিমেণ্ট ইন ইউ মাইনাছ নাম্বাৰ অফ এলিমেণ্ট ইন বি চ' এইটো আমি লিখিম নাম্বাৰ অফ এলিমেণ্ট ইন ইউ মাইনাছ নাম্বাৰ অফ এলিমেণ্ট ইন বি চ' ইউত কিমান আছে 120 বিত কিমান আছে 50 চ' এইটো হৈ গ'ল 70 ঠিক আছে নেক্সট এইটো হৈ যাব নাম্বাৰ অফ এলিমেণ্ট ইন ইউ মাইনাছ নাম্বাৰ অফ এলিমেণ্ট ইন এ চ' 120 মাইনাছ এ আছে 42 চ' দিছ ইজ ইকুৱেল টু 878 ঠিক আছে এইটো আমি ওলাওঁ চ' ইয়াৰ এনচাৰটো ইয়াৰ পৰা লিখিব পাৰোঁ চোৱা দিছ ইজ ইকুৱেল টু দিছ ত' এইটো আমি লিখিব পাৰোঁ নাম্বাৰ অফ এ কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট আৰু এইটো আমি কিমান পাইছিলোঁ 49 চ' এইটো হৈ গ'ল আমাৰ এনচাৰ নাম্বাৰ 2 ঠিক আছে চ' ফ্ৰেণ্ডছ এতিয়া আমি কৰিব গৈছোঁ কুৱেশ্যন নাম্বাৰ 2 3 ঠিক আছে চ' এটা কি দিয়া চোৱা আমাক ওলাব দিছে নাম্বাৰ অফ এলিমেণ্ট ইন পি ইউনিয়ন কিউ টু পি ইউনিয়ন কিউত থকা এলিমেণ্টৰ সংখ্যা মিনছ পি ইউনিয়ন কিউত থকা মৌলৰ সংখ্যা আমাক নিৰ্ণয় কৰিব আছে এতিয়া ইয়াত চোৱা পিৰ মান দিয়া আছে এ মাইনাছ বি আৰু কিউ মান দিয়া আছে এ ইণ্টাৰছেকশ্যন বি চ' আমি এইটো লিখিব পাৰোঁ নাম্বাৰ অফ এলিমেণ্ট পি জেগাত আমি লিখি দিলোঁ এ মাইনাছ বি ইউনিয়ন আৰু আমি কিউ জেগাত লিখি দিলোঁ এইটো কালি ব্ৰেকেট দি দিয়া কিউ জেগাত লিখিলোঁ এ ইণ্টাৰছেকশ্যন বি ঠিক আছে এতিয়া এইটো কি কৰোঁ চোৱা এ মাইনাছ বি আমি অলৰেডি এটা ফৰ্মুলা ক্লাছ 9ত পঢ়ি আহিছোঁ এই ফৰ্মুলাটো তোমালোকে যদি ফৰ্মুলাৰ বিষয়ে জানিব আছে তেতিয়াহ'লে মই লিংকটো আই টেবত দি দিওঁ সেইটো ক্লিক কৰি পেলাই তোমালোকে পাই যাবা যে ফৰ্মুলাটো কেনেকৈ ডিৰাইভ কৰা হয় ঠিক আছে এইটো এক্সাম্পলত আছে আৰু এক্সাম্পলত মই এইটো ছল্ভ কৰাই দিছোঁ তোমালোকে ছেটৰ এক্সাম্পলত গৈ চাৰ্চ কৰিলে এইটো পাই যাবা ঠিক আছে চ' ইয়াতে আমি কি লিখিব পাৰোঁ চোৱা ইয়াতে এ মাইনাছ বি জেগাত লিখিব পাৰোঁ এ ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট এইটো পাৰ্ট হৈ গ'ল ইউনিয়ন এ ইণ্টাৰছেকশ্যন বি ঠিক আছে অ'কে চ' এইটো আমি লিখিব পাৰোঁ নাম্বাৰ অফ হৈ গ'ল এইটো ইয়াত চোৱা ইয়াতে আমি কি কৰোঁ এছ'চিয়েটিভ ল লগাওঁ আৰু এইটো এনেকৈ কৰি দিওঁ এ চোৱা বি আৰু বি কমপ্লিমেণ্ট আৰু বিটো একেলগে লৈ আনো চ' এইটো হৈ যাব এ ইণ্টাৰছেকশ্যন এ ঠিক আছে এইটো হৈ গ'ল ইউনিয়ন বি কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন বি ঠিক আছে অ'কে চ' এইটো মই লৈ আনিলোঁ ইয়াৰ লগত চ' এই পাৰ্টটো ইউনিয়ন হ'ব আৰু এই পাৰ্টটো হৈ যাব তোমাৰ ইণ্টাৰছেকশ্যন সেইটো হৈ গ'ল এন এ ইউনিয়ন এ হ'লে আমি এ পাওঁ আৰু ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট ইউনিয়ন বি এইটো চোৱা এটা ফৰ্মুলা আছে বি কমপ্লিমেণ্ট ইউনিয়ন বি তাৰমানে ইয়াৰ কি আহে ইউ তো এইটো আমি লিখিব পাৰোঁ ইউ ঠিক আছে নাও নাম্বাৰ অফ এলিমেণ্ট ইন এ ইণ্টাৰছেকশ্যন ইউ কৰিলে আমি কি পাম এ চ' নাম্বাৰ অফ এলিমেণ্ট ইন এ আহি গ'ল চ'
সো 8 কিমান আছে 42 সো ইয়াতে আমাৰ কিমান হ'ব ইয়াৰ আনসাৰটো হৈ গ'ল 42 ঠিক আছে এটা সো নেক্সট পাৰ্ট আছে p ইন্টারসেকশন q ওলাব দিছে সো p আমাৰ আছে নাম্বাৰ অফ এটা আমি লিখিব পাৰো p আছে a - b ইন্টারসেকশন q আছে a ইন্টারসেকশন b সো এইটো আকৌ ফৰ্মুলাটো আমি এনেকৈ লিখিব পাৰো নাম্বাৰ অফ এলিমেন্ট ইন a - b টো আমি লিখিব পাৰো a ইন্টারসেকশন b কমপ্লিমেন্ট a ইন্টারসেকশন b কমপ্লিমেন্ট ইন্টারসেকশন a ইন্টারসেকশন b ঠিক আছে না এটো গল n এটা a আৰু a দুটা একেলগে লৈ আনো সো a ইন্টারসেকশন a এটো এটা পার্ট হৈ গল আৰু ইন্টারসেকশন আছে এটো গল b কমপ্লিমেন্ট ইন্টারসেকশন b এটো এটা পার্ট হৈ গল ঠিক আছে তো এটো যাব n এটো গল তোমাৰ a ইন্টারসেকশন a করলে a আহিব আর ইন্টারসেকশন সো b কমপ্লিমেন্ট ইন্টারসেকশন b सो b कॉम्प्लीमेंट इंटरसेक्शन b ओके b कॉम्प्लीमेंट इंटरसेक्शन b क्या है 5 এটো হৈ গল তোমাৰ 5 তো a লগত যদি 5 টো ইন্টারসেকশন কৰা তো এটো কিমান আহিব সো এটো হৈ গল 5 আৰু নাম্বাৰ অফ এলিমেন্ট ইন 5 কিমান থাকে 0 সো এটো আমাৰ হৈ গল নাম্বাৰ 3 এতিয়া ইয়াৰ পিছৰ নাম্বাৰ 4 টো কৰিব গৈছো স্টুডেন্টস এতিয়া আমি কৰিব গৈছো নাম্বাৰ 4 সো এটা কি দি আছে যে u minus a ইন্টারসেকশন b a ইউনিয়ন b ইয়াত কিমান মৌল আছে ঠিক আছে কিমান এলিমেন্ট আছে সো এই গুটেই দুতে কিমান এলিমেন্ট আছে ইয়াতে আমি এটা এটাকে কৰিব নোৱাৰো গুটেটোৰে কথা কৈছে তো ইয়াতে আমি কি কৰো গুটেটোত বাহিৰত n লগাই দিও ঠিক আছে নাম্বাৰ অফ এলিমেন্ট ইন দিস সেট সো ইয়াতে আমি প্ৰথম ভিতৰটো সলভ কৰিলম ইউত আছে আমাৰ 120 আৰু a ইউনিয়ন b আমি উলাই থৈছিলো সো a ইউনিয়ন b আমি উলাইছিলো 71 সো এটো কিমান আহি যাব সো এটো হৈ গল তোমাৰ 120 - 71 সো এটো আনসাৰটো ওলাই দিয়া এটো হৈ গল তোমাৰ 9 সো n কিমান আহি যাব n = 49 ঠিক আছে সো এটা আমাৰ হৈ গল কোৱেশ্চন নাম্বাৰ 4 সো 2 নাম্বাৰ কমপ্লিট হল এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নাম্বাৰ 3 সো হেল্ল স্টুডেন্টস এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নাম্বাৰ 3 সো এটো আমাক কি দিয়া আছে সো তামাক দিয়া আছে নাম্বাৰ অফ এলিমেন্ট ইন a ইন্টারসেকশন b মানে a ইন্টারসেকশন b থকা মৌলৰ সংখ্যা হৈ গল 36 a - b থকা মৌলৰ সংখ্যা হৈ গল 25 b - a থকা মৌলৰ সংখ্যা হৈ গল 20 সো এইখিনি আমাক দিয়া আছে সো আমাক ফাইন্ড কৰিব লাগে নাম্বাৰ অফ এলিমেন্ট ইন a ইউনিয়ন b ত কিমান সংখ্যক মৌল আছে এটো আমাক নিৰ্ণয় কৰিব লাগে সো a ইউনিয়ন b ইয়াৰ ফৰ্মুলা আমি কি শিকিছিলো স্যার ইয়াৰ ফৰ্মুলা হৈ গল নাম্বাৰ অফ এলিমেন্ট ইন a প্লাস নাম্বাৰ অফ এলিমেন্ট ইন b মাইনাস নাম্বাৰ অফ এলিমেন্ট ইন a ইন্টারসেকশন b Now a intersection b ভ্যালু আছে a আৰু b ৰ আমাৰ তাত ভ্যালু নাই সো ইয়াতে আমি এটো ফৰ্মুলা ইউজ নকৰিম আমি কোনটো ফৰ্মুলা ইউজ কৰিম সো ইয়াতে আমি ইউজ কৰিম if ফৰ্মুলাটো এটা দুটা ফৰ্মুলা হয় কিন্তু আমি ইউজ কৰিম এটো কেনেকৈ হল সো ইয়াতে সো এটো গল এই গুটেটো মিলি পেলাই তোমাৰ a ইউনিয়ন b হ'ব এই গুটেটো মিলি পেলাই দুটা মিলি পেলাই ইয়াত আৰু এই তিনটাত মিলি যিখিনি সংখ্যক মৌল আছে এই গুটেটা মিলি পেলাই কি হ'ব a ইউনিয়ন b এটা সো only a blue part to হৈ গল a minus b এই মাজৰ যেটো পাৰ্ট আছে এটো গল a intersection b আৰু এই red part হৈ গল b minus a তো এই তিনিটা মিলি পেলাই কি হৈছে a union b তো a union b টো আমি কেনেকৈ লিখিব পাৰো a union b টো আমি কেনেকৈ লিখিব পাৰো a union b টো আমি লিখিব পাৰো number of element in a minus b plus number of element in a intersection b plus number of element in b minus a so এখিনি মানটো আমাক অলৰেডি দিয়া আছে সেটো এটা মানটো বহাই দিলে হল so a minus b হৈ গল 25 plus এটা হৈ গল 36 plus এটা হৈ গল 20 তো গুটেই কিটা প্লাস কৰি দিয়া এটা হৈ গল তোমাৰ 45 81 so এটো আমাৰ হৈ যায় ফাৰ্স্ট পাৰ্ট এটা সেকেন্ড পাৰ্ট আমাক ওলাব আছে নাম্বাৰ অফ এলিমেন্ট ইন a এত থকা মৌলৰ সংখ্যা So A formula क्या है number of element in a minus b plus number of element in a intersection b. So A কোনটো হয় a part to ইয়াত a part to আহিব আৰু a মাজৰ part to আহিব. So ইয়াতে হৈ গল number of element in a minus b plus number of element in a minus b আৰু এটা গল a intersection b. So ইয়াতে মান কিটা বহাই দিও a minus b আমাক কি দিয়া আছে 25
প্লাছ এ ইণ্টাৰছেকশ্যন বি কিমান দিয়া আছে 36 সো এটো হৈ গ'ল 77 ঠিক আছে সরি এটো 77 না হবে এটো হৈ গ'ল 1 5 6 61 ঠিক আছে না এটো আমি এটো কৰো সো এটা b এর আমার ফর্মুলাটা বহাই দিও সো নাম্বার অফ এলিমেন্ট ইন b minus a plus number of element in a intersection b so b minus a কিমান আছে এটো 20 সো এটা 20 পুট কৰা এটা হৈ গ'ল 36 সো এটা হৈ গ'ল আমাৰ आंसर ঠিক আছে সো হেল্ল স্টুডেন্টস এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নাম্বাৰ 5 ঠিক আছে সো কোৱেশ্চন নাম্বাৰ 5 ত কি দিয়া আছে চোৱা যে কোৱেশ্চন নাম্বাৰ 5 আমাক দিয়া আছে সো ইয়াতে আমাক কি গিভেন আছে চোৱা যে এটা শ্ৰেণীত পটা গণিত আৰু ইংৰাজী পৰীক্ষাত দেখা গ'ল যে 55 জন শিক্ষাৰ্থীয়ে গণিতত আৰু 46 শিক্ষাৰ্থীয়ে ইংৰাজীত আৰু 35 জনে ইংৰাজী আৰু গণিতত দুইটাটো উত্তীৰ্ণ হৈছে চোৱা তো ইয়াতে কি কৈছে যে 55 জন শিক্ষাৰ্থীয়ে গণিতত মিন্স মেথছত ইহঁতে পাস কৰিছে তো আমি ধৰি ললো এম এটা সংহতি হৈ গ'ল এম এটা সেট যাৰ ষ্টুডেন্ট কেইটা মেথছত পাস হৈছে আৰু ই এটা সংহতি হৈ গ'ল বা ই এটা সেট হৈ গ'ল যাৰ ষ্টুডেন্ট কেইটা ইংলিছত পাস কৰিছে তেন্তে n of m কিমান দিয়া আছে নাম্বাৰ অফ student who passed mathematics mathsত কিমান জন পাস কৰিছে এটো হৈ গ'ল 55 ইংলিশত কিমান জন পাস কৰিছে ইংলিশ হৈ গ'ল এটো 46 আৰু দুয়োটাটো পাস কৰা মানে কি নাম্বাৰ অফ student who pass maths and english তো ইন্টাৰসেকশন আহিব দুইটাটো যদি হয় তেতিয়ালে ইন্টাৰসেকশন দুইটা সাবজেক্ট কমন হেতৰ হ'ব তেন্তে কিমান দিয়া আছে এটো তো দিয়া আছে 35 ঠিক আছে এটা ইয়াত চোৱা শিক্ষাৰ্থীৰ সংখ্যা 100 আছে সো ইয়াতে আমি শিক্ষাৰ্থীৰ সংখ্যাটো কি ল'ব পাৰো ধৰা m ইউনিয়ন ই লিখিব পাৰো নে অনলি ইউ লিখিব পাৰো তো ইয়াত চোৱা আমি এটো নিলিখিম এটো লিখিম কিয় এটো লিখিম কাৰণ ইয়াতে আমাক খুদিছে যে ইয়াত চোৱা দুইটা বিষয়ত অন্তৰ্ণ শিক্ষাৰ্থীৰ শতকৰা হাৰ মিন্স both subject who were unsuccessful মানে দুইটাও সাবজেক্টত আনসাকসেসফুল থকা ষ্টুডেন্টৰ সংখ্যা এটা যেটা দুইটাও সাবজেক্টৰ আনসাকসেসফুল তো এটো সাকসেসফুলত নাহে তো এটো মই ডায়াগ্ৰামত বুজাই দিও তো মানি লোৱা এটো আৰু এটো গল মেথছৰ ষ্টুডেন্ট এটো গল ইংলিশৰ ষ্টুডেন্ট যিকিটা পাস কৰিছে তো যদি আমি কওঁ যে মেথছত কিমান জনে পাস কৰিছে তে এটো পাৰ্ট আহিব ইংলিশত কিমান জন পাস কৰিছে এটো পাৰ্ট আহিব আৰু দুইটা সাবজেক্টত কিমান জন পাস কৰিছে তে এটো পাৰ্ট আহিব ঠিক আছে নাও আমাক যদি হৈ যায় যে মেথছত কিমান জনে পাস কৰা নাই তেতিয়ালে কি কৰিব এই পাৰ্টটো তুমি এৰি দিয়া এই ৰাউণ্ডটো এৰি দিয়া বাকি ইয়াত যিমানখিনি আছে এই গুটি কিটাই আহি যাব মেথছত যিখিনি পাস কৰা ঠিক হেদৰে ইংলিশত কিমান জন পাস কৰা তো এই পাৰ্টটো এৰি দিয়া আৰু বাকি ইমান ইয়াতে যিমানখিনি আছে গুটিখিনি ইংলিশত পাস কৰা নাই তাৰ মানে মেথছত কিমান জন পাস কৰা নাই এম কমপ্লিমেন্টে মেথছত পাস কৰা নাই আৰু ই কমপ্লিমেন্টে ইংলিশত পাস কৰা নাই ঠিক আছে সো মেথছ আৰু ইংলিশত দুইটাটো পাস কৰা নাই তাৰ মানে কি ওলাব লাগিব আমাক ওলাব লাগিব m কমপ্লিমেন্ট ইন্টাৰসেকশন ই কমপ্লিমেন্ট এটো ওলাব লাগিব ইয়াৰ সংখ্যা কিমান আছে ঠিক আছে এটা চোৱা সো এটো আমি কেনেকৈ ওলাম ইয়াৰ ফৰ্মুলা আছে চোৱা a কমপ্লিমেন্ট ইন্টাৰসেকশন b কমপ্লিমেন্ট এটো আহি যাব আমাৰ নাম্বাৰ অফ u minus number of student in a intersection sorry a union এটা intersection আছে ইয়াতে a জায়গাত m বহিব m union b ঠিক আছে তো m union b এটা আমাক কিমান দিয়া আছে এই পাৰ্টটো আমাক ওলাব লাগিব সো প্ৰথমে এই পাৰ্টটো আমি নিৰ্ণয় কৰি লম ঠিক আছে এই পাৰ্টটো আমাক লাগিব সো ফাৰ্স্ট অফ অল এই পাৰ্টটো ওলাই লম এটা এই পাৰ্টটো আমি কেনেকৈ ওলাব পাৰো চোৱা এটা মই ইয়াতে কৰি দিয়াছো number of student in m union b which is equal to এটা আমি number of student in m plus number of student in e minus number of student in m intersection e so এটো হৈ যাব 55 plus 46 minus এটো হ'ল 35 so এটো আমাৰ আহি যায় এটো হ'ল 11 10 equal 35 so it equal 6
66 সো 66 ষ্টুডেণ্ট এনেকৈ আছে যিটো কোনোবা এটা বিষয়ত মানে পাছ কৰিছে সিহঁতে মেথছ বা তোমাৰ ইংলিছ ঠিক আছে ইয়াতে আমি পুট কৰি দিওঁ এইটো আছে 100 minus 66 so 100 minus 66 কিমান হৈ যাব 34 so 34 টা ষ্টুডেণ্ট এনেকৈ আছে যিটোৱে দুয়োটা বিষয়টো পাছ কৰা নাই ঠিক আছে এইটো আমাৰ হৈ গ'ল নাম্বাৰ 1 এতিয়া আমি নাম্বাৰ 2 কৰিব গৈছোঁ নাম্বাৰ 2 আমাক কি আছে নাম্বাৰ 2 দিয়া আছে নাম্বাৰ অফ হেগিটা নাম্বাৰ 2 আমাক দিয়া আছে একমাত্ৰ গণিতৰ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ শতকৰা হাৰ মিন্স দোজ হু হেভ পাছড অনলি মেথমেটিক্স সো কেনেকৈ হ'ব নাম্বাৰ অফ ষ্টুডেণ্ট হু পাছ অনলি মেথমেটিক্স তো ইয়াতে অনলি মেথছটো আহিব ইংলিছটো কি হৈ যাব মাইনাছ হৈ যাব সো এইটো ই হয় ইংলিছটো মাইনাছ হৈ যাব সো ইয়াৰ ফৰ্মুলা কি আছিলে সো ইয়াৰ ফৰ্মুলা আমি কি পাইছিলোঁ চোৱা a minus b আছে নাম্বাৰ অফ এলিমেণ্ট ইন a minus a intersection b so number of element in m minus number of element in m intersection e তো number of element in m কিমান আছে 55 আৰু m intersection e কিমান আছে টাইম পাইছিলোঁ 35 কিমান হৈ যাব 20 নেক্সট নাম্বাৰ 3 আমাক কি ওলাব দিছে নাম্বাৰ 3 আমাক ওলাব দিছে যে একমাত্ৰ ইংৰাজীত উত্তীৰ্ণ হোৱা তো এইটো আমি লিখিম m e minus m so it was about number of student who pass English minus student pass maths intersection e ঠিক আছে তো ইংলিশত কিমানজন পাস কৰিছিল 46 আৰু এটো হৈ গ'ল m intersection e মানে হৈ গ'ল 35 তো কিমান হৈ যাব 11 তো এটো হৈ গ'ল আমাৰ কোৱেশ্চন নম্বৰ 5 তো ইয়াৰ পিছত আমি কোৱেশ্চন নম্বৰ 6 টো কৰিব গৈছো